জনবসতিপূৰ্ণ অঞ্চলসমূহলৈ জাৰি কৰা হৈছে সতৰ্কবাণী যেহেতু এটা ভাৰত পাকিস্তানৰ ভয়ংকৰ যুদ্ধ হৈ আছে আৰু এই যুদ্ধৰ মাজতে যেহেতু পাকিস্তানেও আসলতে ভাৰতবৰ্ষৰ ওপৰত বাৰে বাৰে আক্ৰমণ কৰিছে নিলজ্জ পাকিস্তান বুলি ক'ব লাগিব লাজ নাইকিয়া পাকিস্তান দেশ বুলি ক'ব লাগিব যিখন দেশে ইমানখিনি বাৰে বাৰে হাৰি যোৱাৰ পিছতো ইমানখিনিৰ পিছতো বাৰে বাৰে এটেক কৰিব চেষ্টা কৰি আছে কিন্তু বাৰে বাৰে তেওঁলোক বিফল হৈছে ব্যৰ্থ হৈ পৰিছে আৰু এই মুহূৰ্তত জনবসতিপূৰ্ণ যিবোৰ অঞ্চল আছে সেই অঞ্চলবোৰত কিজানি পাকিস্তান সেনাই আকাশ মাৰ্গেৰে আক্ৰমণ কৰিব পাৰে নেকি তাৰ বাবে এতিয়া যিবোৰ জনবসতিপূৰ্ণ অঞ্চল সেই অঞ্চলসমূহত সম্পূৰ্ণ ব্লেক আউট কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে লগতে কৈছে কেন্দ্ৰীয় চৰকাৰে যে যিবোৰ অঞ্চল অতিকৈ বসতিপূৰ্ণ সেই অঞ্চলসমূহত লোকসকলে প্ৰত্যেকগৰাকী ব্যক্তিয়ে নিজৰ ঘৰৰ লাইট অফ কৰি আন্ধাৰ কৰি ঘৰৰ ভিতৰত সোমাই থাকিবলৈ কৈছে কিয়নো আমি বাৰে বাৰে ক'ম জনবসতিপূৰ্ণ অঞ্চলসমূহত পাকিস্তানে এটেক কৰাৰ চান্স থাকিব পাৰে যেহেতু পাকিস্তানে কাশ্মীৰত ভয়ানকভাৱে এটেক কৰিছে কিন্তু সেই এটেক ব্যৰ্থ হৈ পৰিছে বিফল হৈছে তাৰ লগতে কাশ্মীৰতো বহু আসলতে ক্ষতিসাধন হৈছে বহু লোক আঘাতপ্ৰাপ্ত হৈছে নিহতও হৈছে তাৰ মাজতে এই ধৰণৰ যিবোৰ আসলতে এটেক কৰি আছে পাকিস্তানে পুনৰ পাকিস্তানে জনবসতিপূৰ্ণ অঞ্চলসমূহত এটেক কৰাৰ চান্স আছে নেকি তাৰ বাবে এতিয়া জনবসতিপূৰ্ণ অঞ্চলসমূহত সম্পূৰ্ণ ব্লেক আউট কৰাৰ কথা কৈছে লগতে যিবোৰ তাত ঘৰ আছে বা অফিচ কছাৰী যি আছে সকলোতে আচলতে লাইট অফ কৰি ঘৰৰ ভিতৰত প্ৰত্যেকগৰাকী জনসাধাৰণক সোমাই থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু এই মুহূৰ্তত ৰাজ্যৰ কোন কোন ঠাইলৈ এলাৰ্ট জাৰি কৰিছে বা কোন কোন ঠাই সম্পূৰ্ণৰূপে ব্লেক আউট কৰাৰ কথা ঘোষণা কৰিছে লগতে ক'ব লাগিব যেহেতু যুদ্ধৰ প্ৰভাৱ পৰিবলৈ গৈ আছে এতিয়া সকলো শংকিত হৈ পৰিছে আৰু এই মুহূৰ্তত কাইলৈ হয়তো গুৱাহাটী মহানগৰীত পুনৰ হ'ব পাৰে মক ড্ৰিল কিয়নো পৰিস্থিতি অতিকৈ বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে গতিকে কাইলৈ জনসাধাৰণক সজাগ কৰিবলৈ হয়তো কাইলৈ গুৱাহাটীত পুনৰ হ'ব পাৰে মক ড্ৰিল ইয়াৰ উপৰি প্ৰত্যেকগৰাকী লোকে সজাগ হোৱাটোৰ প্ৰয়োজন হৈ পৰিছে যাতে যুদ্ধ হোৱাৰ সময়ত প্ৰত্যেকগৰাকী লোকে সাৱধানতা অৱলম্বন কৰিব পাৰে আৰু এই মুহূৰ্তত আমি বাৰে বাৰে কৈছোঁ কোনকেইখন ৰাজ্যত ঘোষণা কৰিছে সম্পূৰ্ণ ব্লেক আউট এই মুহূৰ্তত জনবসতিপূৰ্ণ অঞ্চলসমূহৰ জনসাধাৰণে কিদৰে মানি চলিব লাগিব এইসমূহ নিৰ্দেশনা বা কি এলাৰ্ট জাৰি কৰিছে কোন কোন ঠাইৰ নাম আহিছে এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ ৱাৰ আপডেট জনবসতিপূৰ্ণ অঞ্চলবোৰত যাতে শত্ৰুৱে কোনো পধ্যে আকাশী পথেৰে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্লেক আউটৰ নিৰ্দেশ দিয়া হৈছে আৰু এই চহৰবোৰৰ বাসিন্দাসকলক কোৱা হৈছে যে ঘৰৰ পোহৰ বন্ধ কৰি ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ দিয়া হৈছে আৰু এই মুহূৰ্তত আমি জনাই আছোঁ যে কোন কোন ৰাজ্য বা কোন কোন চহৰত ব্লেক আউট আৰু ৰেড এলাৰ্ট জাৰি কৰা হৈছে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ গ্ৰাফিক্সৰ সহায়ত প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত আহি পৰিছে আটাইতকৈ প্ৰথমত ক'ব লাগিব জম্মু আৰু কাশ্মীৰ কিয়নো জম্মু শ্ৰীনগৰ উধামপুৰ চাম্বা বাৰামুলা কুপৱাৰা আখনুৰ ৰাজৌৰি পুঞ্চ আৰু কিস্তৱাৰ নাম উল্লেখ কৰা হৈছে এইকেইখন চহৰত সম্পূৰ্ণ ব্লেক আউট ঘোষণা কৰিছে সম্পূৰ্ণ ৰেড এলাৰ্ট জাৰি কৰা হৈছে এইকেইখন চহৰৰ বাসিন্দাসকলে থাকিব লাগিব সম্পূৰ্ণ ব্লেক আউট অৰ্থাৎ লাইট অফ কৰি ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব লগতে আন এখন নাম হৈছে পাঞ্জাবৰ নাম আহি পৰিছে পাঞ্জাবৰ যি অমৃতসৰ জলন্ধৰ লুধিয়ানা চণ্ডীগড় মহালি পঠানকোট গুৰদাসপুৰ ফিৰোজপুৰ ফাজিলকা তৰণ কাপুৰথালা সংগাৰুৰ ভাটিন্দা হোচিয়াপুৰ ভাগৱাৰা আৰু ৰূপনগৰৰ নাম উল্লেখ কৰিছে এইকেইখন চহৰত যিকোনো মুহূৰ্তত পাক সেনাই এটেক কৰিব পাৰে সেইবাবে ব্লেক আউট ঘোষণা কৰা হৈছে তাৰ সমান্তৰালকৈ আছে ৰাজস্থানৰ নাম ৰাজস্থানৰ জয়পুৰ যোধপুৰ বিকানেৰ জেচলমেৰ শ্ৰীগংগানগৰ বাৰ্মেৰ ফালুডি এইকেইখন চহৰৰ নাম উল্লেখ কৰিছে এইকেইখন চহৰত সম্পূৰ্ণভাৱে জনবসতিপূৰ্ণ অঞ্চল আৰু সেই হেতুকে প্ৰত্যেকগৰাকী বাসিন্দাক ঘৰৰ পোহৰ বন্ধ কৰি ঘৰৰ ভিতৰত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে তাৰ পিছতে হৈছে হাৰিয়ানাৰ কোনকেইখন চহৰ চাওঁ আহক আম্বালা পঞ্চকুলা চিৰসা পানীপথ আৰু কাৰ্ণৰ নাম উল্লেখ কৰিছে এইকেইখন চহৰত ৰেড এলাৰ্ট জাৰি কৰিছে আনহাতে নাম আছে গুজৰাটৰ ভোজ নালিয়া নখাটৰানা গান্ধীৰাম
বনসকাঠাৰ লগতে যিবোৰ সীমান্তৱৰ্তী গাঁও ইয়াৰ উপৰি পটনৰ কেইবাখনো গাঁও ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু মুঠৰ ওপৰত সমগ্ৰ ঠাইতে এতিয়া দিল্লীতো হাই এলাৰ্ট জাৰি কৰা হৈছে ঠিক সেইদৰে কেৱল এয়াই নহয় ঠায়ে ঠায়ে হাই এলাৰ্ট জাৰি কৰিছে মক ড্ৰিলৰ বাবে দিল্লীৰ কিছুমান অঞ্চলত ব্লেক আউটৰ ঘোষণা কৰিছে গুৱাহাটী মহানগৰীতো কাইলৈ হয়তো ব্লেক আউট হ'ব পাৰে বা মক ড্ৰিল চাইৰণৰ শব্দ বাজি উঠিব পাৰে হিমাচল প্ৰদেশ উনা কাংগৰা বিলাসপুৰ হামিৰপুৰ ইত্যাদি নামো উল্লেখিত হ'ব পাৰে গতিকে এইখিনিতে ক'ব লাগিব যি ভয়ানক আক্ৰমণ চলি আছে আমি বাৰে বাৰে ক'ম যি ভয়ানক আক্ৰমণ চলি আছে এই আক্ৰমণৰ আচলতে ভাৰতৰ ওপৰত পাকিস্তানেও চলাইছে আক্ৰমণ কিন্তু পাকিস্তান বাৰে বাৰে ব্যৰ্থ হৈছে অপাৰেশ্যন সিন্দুৰৰ পিছত ভাৰতৰ ওপৰত আক্ৰমণ চলাবলৈ চেষ্টা চলাইছে পাকিস্তানে গতিকে আজি কেইবাদিন ধৰি 3 দিন ধৰি ভাৰতৰ যিবোৰ সীমান্তৱৰ্তী ৰাজ্য আছে তাত ড্ৰোন পেলাইছে মিছাইল পেলাইছে ড্ৰোন মিছাইলেৰে এটেক কৰিব চেষ্টা কৰিছে কিন্তু ব্যৰ্থ হৈছে পাকিস্তান কিয়নো সেই ড্ৰোন বা মিছাইল সম্পূৰ্ণৰূপে চাৰখাৰ কৰি দিছে ভাৰতীয় সেনাই গতিকে তথাপিও যিকোনো মুহূৰ্তত হয়তো পাক সেনাই পুনৰ এটেক কৰিব পাৰে যিহেতু এতিয়া যুদ্ধখন বাঢ়ি বাঢ়ি গৈ আছে বা যুদ্ধখনৰ শেষ কেতিয়া হ'ব কোনো ক'ব পৰা নাই যিহেতু অতি ভয়ানক পৰিস্থিতিৰ ৰূপ ধাৰণ কৰিছে সেই হেতুকে এতিয়া পাকিস্তানে এতিয়াও হেও মানা নাই পাকিস্তানে এতিয়াও তেওঁলোকৰ লাজ নাই যদিও বাৰে বাৰে ব্যৰ্থ হৈছে দুৰ্বল বুলি ক'ব লাগিব তেওঁলোকক অৰ্থনৈতিকভাৱে দুৰ্বল সকলো ফালে দিয়ে দুৰ্বল পাকিস্তান কিন্তু পাকিস্তানে এতিয়াও যুদ্ধ কৰিবলৈ যিকোনো প্ৰকাৰে চেষ্টা চলাই আছে কিন্তু সেই চেষ্টা ব্যৰ্থ কৰিছে ভাৰতীয় সেনাই গতিকে এতিয়া জনক স্যালুট কিয়নো ভাৰতীয় সেনা আজি কিছুমান ভিডিঅ' দেখা গৈছে কোনোৱে যদি নিজৰ ঘৰ এৰি আহিছে কোনোৱে মাতৃ পিতৃক এৰি আহিছে কোনোৱে নিজৰ সন্তানক নিজৰ পত্নীক এৰি আহিছে গতিকে সম্পূৰ্ণ পৰিয়ালবৰ্গক এৰি এইদৰে দেশৰ বাবে আগবাঢ়ি আহিছে বহু সংখ্যক লোক বহু সংখ্যক সেনা গতিকে ভাৰতীয় সেনাৰ বাবে এই মুহূৰ্তত পুনৰ চেলুট জনাওক প্ৰত্যেকগৰাকী লোকে এখন ডাঙৰ যুদ্ধ হৈ আছে সেই যুদ্ধ সন্মুখীন হৈছে ভাৰতীয় সেনাই প্ৰমাণ কৰি দেখুৱাইছে যে ভাৰতবৰ্ষ কিমান শক্তিশালী আৰু সেইবাবে এই যুদ্ধৰ পৰিণতি কি হ'ব বা এই যুদ্ধৰ শেষ কেতিয়া হ'ব কোনো ক'ব পৰা নাযায় গতিকে যাতে ভাৰতৰ কোনো ক্ষয় ক্ষতি নহয় ৰাজস্থানেই হওক জম্মু কাশ্মীৰেই হওক হাৰিয়ানাই হওক পাঞ্জাবেই হওক মুঠৰ ওপৰত য'তেই নহওক যাতে কোনো ক্ষয় ক্ষতি নহয় যাতে কোনো সেনা নিহত নহয় যাতে কোনো লোক আঘাতপ্ৰাপ্ত নহয় সেইবাবে এতিয়া প্ৰত্যেকগৰাকীয়ে নিজেই সতৰ্ক হোৱাটো প্ৰয়োজন হৈ পৰিছে আৰু হয়তো কাইলৈও গুৱাহাটীতো কিছুমান ব্যৱস্থা কৰা হ'ব গুৱাহাটীত হয়তো কাইলৈ পুনৰ মক ড্ৰিল হ'ব পাৰে চাইৰণৰ শব্দ বাজি উঠিব পাৰে ইতিমধ্যে কেইবাখনো বিমান বাতিল কৰিছে বিমান বন্দৰত সকলো সজাগ হৈ আছে সকলো ৰেডি আছে মুঠৰ ওপৰত যিকোনো প্ৰকাৰে য'তেই নহওক ইণ্ডিয়াৰ যিকোনো ঠাইত এটেক কৰা মাত্ৰকে সকলো সেনা সাজু হৈ আছে গতিকে প্ৰত্যেকগৰাকী লোকে নিজৰ সেফটিৰ বাবে দেশৰ সেফটিৰ বাবে প্ৰত্যেকগৰাকী লোকৰ জীৱন বচাবলৈ হ'লে সকলোৱে ব্লেক আউট কৰি ঘৰৰ ভিতৰত সোমাই থাকক যাতে আকাশ মাৰ্গেৰে কোনো ধৰণে এটেক কৰিব নোৱাৰে পাকিস্তানে